মাৰ্ঘেৰিটাৰ মাজেৰে যোৱা ৩১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ বিশেষৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে অঞ্চলবাসীক। দীৰ্ঘদিনে নিৰ্মাণ নকৰাৰ পৰিপ্ৰেক্ষিতত এজাক বৰষুণতে বৰগোলাইত ৰাষ্ট্ৰীয় ঘাইপথছোৱা ৰূপান্তৰ হয় পুখুৰী সদৃশ গাঁতলৈ। ফলত উক্ত পথেৰে যাতায়াত কৰাত ব্যাপক অসুবিধাৰ সন্মুখীন হৈ আহিছে উক্ত পথেৰে যাতায়াত কৰা পথচাৰীসকল। পথছোৱাত সৃষ্টি হোৱা গাঁতৰ বাবেই দুৰ্ঘটনা সংঘটিত হৈ আহিছে। স্থানীয় ৰাইজে অতি শীঘ্ৰে পথছোৱা নিৰ্মাণ কৰি যাতায়াত ব্যৱস্থা সুচল কৰি তুলিবলৈ চৰকাৰ প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছে। দাদা কি ক'ব, এই ৰাস্তাটো দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ হৈ আছে, কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আপোনাৰ? নক'ব আৰু দাদা, একদম আমি কিবা সৰু মৰু কাৰোবাৰ কৰি আছোঁ ন, এই ডেইলি অহা যোৱা কৰিব লাগে, বহুত অসুবিধা। এনেই বহুত দিনৰ পৰা এইটো জেগা বহুত অসুবিধা পাই আছোঁ, যেনে তেনে আহি আছোঁ যাই আছোঁ আৰু সেই তিৰাপকলে তাতো তেনেকুৱাই একেই অৱস্থা। চৰকাৰৰ প্ৰতি কিবা আহ্বান জনাব নেকি ৰাস্তাটো ভাল কৰি দিব? চৰকাৰে যদি যেনে তেনে কিবা যদি এটা কৰি দিয়ে ভাল হয় আমাৰ কাৰণে। আমিও সেইটোৱে বিচাৰোঁ, চৰকাৰে যাতে এনেকৈ কিবা এটা কৰি দিয়ে বুলি। কিমান দিনৰ পৰা ৰাস্তাটো এনেধৰণৰ জৰাজীৰ্ণ হৈ আছে? এইটো বহুত দিনৰ পৰা হৈ আছে, এনেতো আমি দিন তাৰিখ ক'ব নোৱাৰোঁ। কিন্তু মাৰ্ঘেৰিটাৰ পৰা সমীৰণ বৰঠাকুৰৰ ৰিপৰ্ট, এনি পলিটিকেল।